ফ্ৰেণ্ড, গুড ইভিনিং। মই আজি আপোনালোকৰ ওচৰত এটা দহি বটাৰ ভিডিঅ' লৈ আহিছোঁ। মইনো মোৰ কাপোৰত কেনেকৈ দহি বটো আপোনালোকক দেখাব বিচাৰিছোঁ, আৰু আপোনালোকেও চাওক আৰু ভাল হৈছেনে নাই আপোনালোকেও মোক ক'ব। আজিকালিতো সকলোৱে জানে দহি বটিব, কিন্তু মই এটা সহজ পদ্ধতিত দহি বটো, সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই ফাৰ্ষ্টতে বেজীৰে সূতাখিনি চিলাই থৈছোঁ। তাৰপিছত সূতাখিনি লগাবলৈ বহুত সহজ হয়, নহ'লে বেজীৰে কৰি থাকোঁতে বহুত টাইম লাগি যায়গৈ। সূতাখিনি সেনেকৈ লগাই লৈ এইডাল সূতা মাজত এনেকৈ এটা গাঁঠি মাৰি লৈছোঁ। গাঁঠিটো মাৰি দুইখিনি সূতা সমানে মিলাই লৈছোঁ। এইখিনি দুইখিনি সূতা সমানে মিলাই লৈ আপোনাৰ ইয়াৰ দুডাল সূতাৰ এডাল আপোনালোকে লৈ প্ৰথমে এইফালে আঙুলিটোৰ এনেকৈ এটা ভাঁজ লগাই সেই সূতাডাল এইফাললৈ আমি এনেকৈ ভিডিঅ'ত দেখুৱাৰ ধৰণে আপোনালোকে এই দহিটো, এইটো বগলী গাঁঠি বুলি কয় বহুতেই। এইটো একেধৰণে আপোনালোকক আৰু এবাৰ দেখাই দিছোঁ। এইডাল সূতাডাল এনেকৈ টানি আপোনালোকে এই দহিটো ইমানতে থৈ দিব পাৰি, কিছুমানে এনেকৈয়ে থৈ দিয়ে, কিন্তু মই তলফালে আৰু এটা গাঁঠি মাৰি দিওঁ যাতে দহিটো সূতাডাল ঢিলা হৈ দহিটো ওলাই নাযায়। আপোনালোকেও এনেকৈ সহজ পদ্ধতিৰে আপোনালোকৰ নিজৰ চাদৰবোৰত নিজে নিজে কৰি ল'ব পাৰে। চাওকচোন, মোৰ দহিটো হৈ গ'ল। এইটো এটা মোৰ দহি হৈ গ'ল। আপোনালোকেও ক'বচোন মোৰ চাদৰখনত দহিটো কেনেকুৱা লাগিছে। মই এইকেইটাও একেধৰণে বটি লওঁ। একেদৰে মই আৰু এটা দহি আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে দহিখিনি বটা ধৰণটো কেনেকুৱা পাইছে এবাৰ মোক কমেণ্ট কৰি ক'ব, আৰু মোৰ চাদৰখনত দহিখিনিৰ কালাৰটোৰ সৈতে চাদৰখন কেনেকুৱা লাগিছে এবাৰ ক'ব। মই কমপ্লিট হ'লে কাপোৰযোৰ পিন্ধি পেলাই বাৰু আপোনালোকক দেখাম এবাৰ। আপোনালোকে প্লিজ মোক কমেণ্ট কৰি ক'ব